যে অসমৰ কৰ্মচাৰীসকলক সন্মান সহকাৰে কাম কৰা অধিকাৰ আছে। তেওঁলোকে চৰকাৰৰ হৈ কাম কৰি আছে, ৰাইজৰ হৈ কাম কৰি আছে। তেওঁলোকৰ এটা সন্মান আছে, স্বাভিমান আছে আৰু চৰকাৰ ফালৰ পৰা বিভিন্ন সময়ত আমি এনেকুৱা কিছুমান কথা আমি শুনা পাওঁ যে আমাৰ কৰ্মচাৰীসকলৰ স্বাভিমান ওপৰত আঘাত পেলায়। আৰু মই চৰকাৰক অনুৰোধ কৰিছোঁ যে কৰ্মচাৰীসকলক ৰাজনৈতিক চকুৰে চাব নালাগে। তেওঁলোকে কোনো বিশেষ ব্যক্তিগত চাকৰ নহয়। তেখেতে ৰাইজৰ হৈ কাম কৰি আছে। সন্মান সহকাৰে তেখেতৰ লগত আলাপ আলোচনা কৰাটো উচিত। বিভিন্ন সময়ত তেওঁলোকৰ দাবী থাকে, শিক্ষকসকলৰ দাবী যে তেওঁলোকৰ ছুটি দিনবোৰ সংখ্যা বঢ়াব লাগে। তেওঁলোকৰ বিভিন্ন কৰ্মচাৰীসকলে ডিয়াৰনেছ এলাউৱেন্স ডিএবোৰ আৰু বৃদ্ধি হোৱাটো বিচাৰে। চাইল্ড কেয়াৰ শিশু তেওঁলোকৰ জন্ম দিয়াৰ পিছতৰ চাইল্ড কেয়াৰ তেওঁলোকে এলাউৱেন্স বিচাৰে। এই ধৰণৰ ক্ষেত্ৰত বহুতখিনি কাম কৰিবলগীয়া আছে। আৰু মই এইখিনিও কথা ক'লোঁ যে আজি আমাৰ বিৰোধী দলৰ হেঁচাৰ কাৰণে কংগ্ৰেছৰ আদৰ্শৰ বাবে আজি সমগ্ৰ ভাৰতৰ ভিতৰত কৰ্মচাৰীসকলৰ আজি মাত আমি শুনা পাইছোঁ, কণ্ঠ আমি শুনা পাইছোঁ। আজি কংগ্ৰেছ দলে যেতিয়াৰ পৰা অল্ড পেঞ্চন স্কিমৰ লৈ যেতিয়া আন্দোলন কৰিলে, যেতিয়া আমাৰ ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ ভিতৰত আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰে অল্ড পেঞ্চন স্কিম ব্যৱহাৰ কৰিলে, তাৰ পিছতে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ নিজৰ নতুন পেঞ্চন স্কিম ঘূৰাই ল'লে আৰু অলপ শুদ্ধ কৰাকৈ এটা ইউনিফাইড পেঞ্চন স্কিম তেওঁলোকে মুকলি কৰিলে। যদি এই কংগ্ৰেছ দলে হেঁচা নিদিলেহেঁতেন, যদি কংগ্ৰেছ দলে কৰ্মচাৰীসকলৰ হৈ মাত নামাতিলেহেঁতেন, তেতিয়া কেতিয়াও এখন চৰকাৰ নতুন পেঞ্চন স্কিম ঘূৰাই নল'লেহেঁতেন। আজি সেইকাৰণে আমাৰ কংগ্ৰেছৰ এয়া হ'ল আমাৰ আদৰ্শ। আমি ৰাজনৈতিক চকুৰে নেদেখি আমাৰ কৰ্মচাৰীসকলে আজি স্বাভিমানে সহকাৰে সন্মান সহকাৰে কাম কৰা তেওঁলোকৰ অধিকাৰ আৰু এই অধিকাৰৰ সম্পৰ্কে সদায় আমি আলোচনাৰ যোগেদি আমি তেখেতৰ লগত আমি পৰিৱেশটো আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। আৰু এই ক্ষেত্ৰত মোৰ পিতৃয়ে সদায় আমাৰ কৰ্মচাৰীসকলক যথেষ্ট সন্মান দিছে, সময় দিছে। লগতে এই যোৰহাটৰ ভিতৰতো কৰ্মচাৰী পৰিষদৰ কাৰ্যালয় তেওঁ যথেষ্ট আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ এটা ডাঙৰ অৰিহণা আছে।